পিতৃ কাৰাগাৰত পুৱাই বিহুৰ কাপোৰ ধুবলৈ যোৱা মাতৃকন্যাৰ সৈতে কৰুণ ঘটনা। একে পৰিয়ালৰ ৩ সদস্যৰ নাই সন্তান। বিহুলৈ এটা দিন থাকোঁতেই উদং হৈ পৰিল এখন ঘৰ। কলঙৰ পাৰত কান্দোনৰ ৰোল। বাপুতি সাহোন বহাগ বিহুক আদৰিবলৈ ৰাজ্যবাসী সাজু হোৱাৰ সময়তে ৰাজ্যত সংঘটিত হৈছে কৰুণ ঘটনা। 2 কন্যাক লগত লৈ মাতৃ বিহুৰ কাপোৰ ধুবলৈ ওলাই গৈছিল পুৱাই। হঠাৎ নৈত ভৰি তিয়াবলৈ লওঁতেই পানীত পিছলি পৰিছিল সৰু কন্যা পংকিতা কুমাৰী। কনিষ্ঠ কন্যাক বচাবলৈ চেষ্টা কৰিছিল মাতৃ গোলাপী দেৱী আৰু জ্যেষ্ঠ কন্যা নীলাক্ষী কুমাৰীয়ে। কিন্তু 2 কন্যাৰ সৈতে মাতৃও হেৰাই গ'ল কলঙৰ গভীৰ জলৰাশিত। চন্দ্ৰপুৰৰ পাৱাৰ হাউচত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। ঘটনা কেন্দ্ৰ কৰি পৰিয়ালটোৰ আত্মীয়ৰ মাজত উঠিছে কান্দোনৰ ৰোল। শোকত ভাগি পৰিছে অঞ্চলবাসী। পৰিয়ালটোৰ 3 সদস্যক বিচাৰি কলঙৰ পানীত চলিছে SDRF আৰু NDRF বাহিনীৰ অভিযান। বোলে কাপোৰ ধুব আহিছিল শুনা পাইছিলোঁ। তাৰপিছত সৰুটো কিজানি ভৰি ধুবা গৈছিল নেকি বা নাজানো আমি, কিন্তু এজনক ধৰবা যাওঁতে এজনে পৰিলে। এনেকুৱাই 3জনে নাই। মোৰ বাইদেউ আছিলে আৰু ভাগিন 2টা আছিল, আৰু ভিনদেউটো নাই। ভিনদেউটো জেলতে আছে আৰু পৰিয়াল নাই আৰু। নুনমাটিৰ পৰা জয়ন্ত দাসৰ ৰিপৰ্ট, টাইম 8। বোলে কাপোৰ ধুব আহিছিল শুনা পাইছিলোঁ। তাৰপিছত সৰুটো কিজানি ভৰি ধুবা গৈছিল নেকি বা নাজানো আমি, কিন্তু এজনক ধৰবা যাওঁতে এজনে পৰিলে। এনেকুৱাই 3জনে নাই। মোৰ বাইদেউ আছিলে আৰু ভাগিন 2টা আছিল, আৰু ভিনদেউটো নাই। ভিনদেউটো জেলতে আছে আৰু পৰিয়াল নাই আৰু।